যেহেতু পুৱাৰে পৰা গোৱালপাৰা লক্ষীপুৰৰ বান্দৰমাথা সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান চলি আছে আৰু 15খন এক্সকেভেটৰেৰে প্ৰায় 55 হেক্টৰ ভূমি যে বেদখল হৈ আছিল সেই বেদখল মুক্ত কৰাৰ বাবে ৰাতিপুৱাৰ পৰা এক্সকেভেটৰেৰে এনেদৰে যেহেতু উচ্ছেদ অভিযান চলিছে আমি পৰিৱেশ দেখুৱাইছো ৰাতিপুৱাৰ পৰা আৰু যেহেতু ইয়াত বৃহৎ আৰক্ষী মোতায়েন কৰি বন বিভাগৰ লোক আৰু আৰক্ষীৰ লোক উপস্থিত হৈ ইয়াত উচ্ছেদ অভিযান চলি আছে আৰু ক'ব লাগিব যিহেতু উচ্ছেদৰ যি জাননী আমি ইয়াৰ পূৰ্বে জনাইছো যিহেতু উচ্ছেদৰ জাননী প্ৰায় এমাহমান পূৰ্বেই আচলতে উচ্ছেদৰ জাননী এই অঞ্চলত দিয়া হৈছিলে আৰু তাৰ পূৰ্বে আচলতে জাননী পোৱাৰ পিছতে ইয়াৰ যি স্থানীয় লোক আছে লোকসকল ইয়াৰ যিবোৰ লোক আছিল যে বেদখল কৰি তেওঁলোকে ঘৰ বাৰী বান্ধি ইয়াত আছিলে সেই লোকসকলে নিজৰ সকলো বয় বস্তু লৈ অন্য ঠাইলৈ যোৱা পৰিলক্ষিত হৈছে আৰু আন এটা মই দৃশ্য দেখুৱাম এনডি24 দৰ্শকক লৈ এইটো এটা পানী যোগান আঁচনি যি জল জীৱন মিছনৰ আঁচনি সেই আঁচনিটো আচলতে এনেদৰে যি কৌটিটকীয়া আঁচনিটো এতিয়া এনেদৰে এক্সকেভেটৰেৰে প্ৰশাসনে এতিয়া ভাঙি পেলোৱা পৰিলক্ষিত হৈছে বুলডোজাৰেৰে ভাঙি পেলোৱা পৰিলক্ষিত হৈছে আৰু উল্লেখ কৰিব লাগিব যিহেতু যদিহে এইটো সংৰক্ষিত বনাঞ্চল হয় বনাঞ্চলৰ যি বসতিপূৰ্ণ অঞ্চল নহয় বা সংৰক্ষিত বনাঞ্চল বন বিভাগৰ অধীনত থকা এই অঞ্চলসমূহত কেনেদৰে লোকসকলে ইয়াত ঘৰ বান্ধিছিল সেয়াও এটা ডাঙৰ প্ৰশ্ন কিন্তু সেইটোতকে আৰু ডাঙৰ এটা প্ৰশ্ন হৈছে যে এই অঞ্চলটোত সকলো সুবিধা চৰকাৰী সুবিধা এই লোকসকলে লাভ কৰিছিল কিয়নো ইয়াতে পানী যোগান এটা আঁচনি যোনটো চৰকাৰী আঁচনি সেই আঁচনিটো ইয়াতে এনেদৰে কৌটিটকীয়া আঁচনিটো কোটি টকা খৰচ কৰি ইয়াত নিৰ্মাণ কৰিছিল কেনেদৰে এটা চৰকাৰী ভূমিত এনেদৰে কৌটিটকীয়া আঁচনি এটা নিৰ্মাণ কৰিব পালে চৰকাৰী আঁচনিটো কেনেদৰে নিৰ্মাণ কৰিব সেয়া এটা ডাঙৰ প্ৰশ্ন কিয়নো যদিহে এইটো সংৰক্ষিত বনাঞ্চল এই সংৰক্ষিত বনাঞ্চলত কেনেদৰে এনেদৰে চৰকাৰী আঁচনিসমূহ ইয়াত লাভ কৰিলে সেয়াও এটা ডাঙৰ প্ৰশ্ন ইয়াত যিহেতু কাৰেণ্টৰ ব্যৱস্থা আছে ইয়াত যিহেতু লোকসকলে ইয়াত দেখিবলৈ পোৱা গৈছে চৰকাৰী বাসগৃহ তেওঁলোকে চৰকাৰী যি ঘৰ সেয়া ঘৰো ইয়াতে এই স্থানীয় লোকসকলে লাভ কৰিছিল সকলো ধৰণৰ চৰকাৰী সা সুবিধা পোৱাৰ পিছতো এনেদৰে এই লোকসকলক আজি এনেদৰে উচ্ছেদ কৰা হল আৰু উচ্ছেদ এনেদৰে চলোৱা পৰিলক্ষিত হৈছে আৰু যিহেতু এইটো এটা সংৰক্ষিত বনাঞ্চল আৰু চৰকাৰৰ ভূমি আৰু চৰকাৰী ভূমিত এনেকৈ চৰকাৰী আঁচনি লাভ কৰাটো এটা ডাঙৰ প্ৰশ্ন কিয়নো ইয়াত হয়তো কোনো প্ৰশাসনৰ লোক ইয়াত জড়িত হব পাৰে বা প্ৰশাসনৰ কোনো দুৰ্নীতিৰ বাবে এনেদৰে চৰকাৰী ভূমিত এনেধৰণৰ আঁচনি আহি এনেদৰে কোটি টকা খৰচ কৰি আঁচনি ইয়াত নিৰ্মাণ হব পাৰে বুলি এতিয়া বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপিত হৈছে আমি পৰিৱেশ দেখুৱাইছো কিয়নো ইয়াত এই গোটেই অঞ্চলটোত 118 হেক্টৰ ভূমি আছিলে আৰু গোটেই বন বিভাগটোত আৰু 118 হেক্টৰ ভূমি 118 হেক্টৰ ভূমিৰ 55 হেক্টৰ ভূমিত বেদখল কৰি প্ৰায় 200টা পৰিয়াল ইয়াত বসবাস কৰি আছিলে বহু বছৰৰ পৰা ইয়াত বসবাস কৰি আছিল প্ৰায় 40-50 বছৰৰ পৰা ইয়াত বসবাস কৰি আছিলে আৰু এই 40-50 বছৰৰ পৰা এই যি লোকসকলে ইয়াত বসবাস কৰি আছে সেই লোকসকলক এনেদৰে উচ্ছেদ চলোৱা পৰিলক্ষিত হৈছে আৰু লোকসকলে ইয়াৰ পৰা এনেদৰে ওলাই যোৱা পৰিলক্ষিত হৈছে তেওঁলোকে ইয়াৰ পৰা প্ৰশাসনৰ লোক অহাৰ আগতে তেওঁলোকে এই স্থানৰ পৰা নিজৰ বয় বস্তু লৈ সকলো সামগ্ৰী লৈ ইয়াৰ পৰা ওলাই যোৱা পৰিলক্ষিত হৈছে আৰু যিহেতু আজি যেন এই উচ্ছেদস্থলীত কোনো ধৰণৰ যেন ভয়ংকৰ বা কোনো ধৰণৰ যেন ভয়াৱহ পৰিৱেশ সৃষ্টি নহয় কোনো ধৰণৰ যেন বিশৃংখলৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবে প্ৰশাসনৰ লোকে ব্যৱস্থা গ্ৰহণ কৰি দিছে ইয়াত কোনো লোককে প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই কোনো বাহিৰা লোক বা কোনো প্ৰশাসনৰ লোকৰ বাহিৰে কোনো বেলেগ লোকক ইয়াত প্ৰৱেশ কৰিব দিয়া নাই শান্তিময় ভাৱে যেন পৰিৱেশটো বা শান্তিময় পৰিৱেশৰ মাজতে যেন এই যে অভিযান চলি যায় তাৰ বাবে প্ৰশাসনে কোনো লোককে আহিবলৈ দিয়া নাই আৰু তাৰ বাবে সুন্দৰভাৱে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এনেদৰে প্ৰশাসনে এতিয়া প্ৰায় বৃহৎ সংখ্যক যি আৰক্ষী মোতায়েন কৰি আনিছে লগতে আৰক্ষী লগতে বন বিভাগৰ লোক আহি উপস্থিত হৈছে ডিএফঅ গৰাকীও আহি উপস্থিত হৈছে আৰু ইয়াৰ চাৰিওফালে আচলতে তেওঁ চালি জাৰি চাইছে কোনো ধৰণৰ যেন হিংসাত্মক কাৰ্য সংঘটিত নহয় কোনো ধৰণৰ যেন ইয়াত এটা বেয়া পৰিস্থিতি যে ভাল নাখায় তাৰ বাবে পৰিৱেশ যেন শান্তিপূৰ্ণ ভাৱে যেন গোটেই যি উচ্ছেদ অভিযানটো চলে তাৰ বাবে ডিএফঅ গৰাকী গোটেই চালি জাৰি চাইছে লগতে আৰক্ষী প্ৰশাসনো আহি উপস্থিত হৈছে বৃহৎ আৰক্ষী মোতায়েন কৰি এনেদৰে ইয়াত উচ্ছেদ অভিযান চলি আছে গোৱালপাৰাৰ আমি লক্ষীপুৰৰ যে বান্দৰমাথা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদ অভিযানৰ পৰিৱেশ দেখুৱাই গৈছো।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত